এতিয়া আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল বনাওঁ আৰু ইটা বনাওঁ আৰু আপোনাৰ এই ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে আমি ঘৰ বাউণ্ডাৰী ৱাল লেট্ৰিন আপোনাৰ ফাৰ্ম হাউচ আপোনাৰ ধৰ আৰু কিবা কিবি যদি বিশেষকৈ বনাব বিচাৰে বা গাহৰি ফাৰ্ম এটা হওক বা ছাগলী ফাৰ্ম এটা হওক যদি পকাৰে বনাব কম খৰচতে আপোনাৰ হ'ব পাৰে বেছি দিনো নালাগে। যুৱকজনে এই উদ্যোগটোৰ নাম থলে কমল ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰী। সকলো শ্ৰেণীৰ লোকে বনাব পৰাকৈ বহু কম খৰচতে সম্পূৰ্ণ কৰি তোলে তেওঁলোকৰ উদ্যোগটোত নিৰ্মাণ কৰা এই ৰেডিমেড ঘৰসমূহ। আজিকালি আপোনাৰ বহুত দুখীয়া শ্ৰেণীৰ মানুহ য'ত আপোনাৰ পকা ঘৰ এটা বনাবলৈ বহুত আশা কৰে কিন্তু কম খৰচত 2-3 লাখৰ ভিতৰত আপোনাৰ ঘৰ এটা বনাব পৰা যায় নেকি? তো সম্ভৱ নহয়। যিহেতু এই বাউণ্ডাৰী ৰেডিমেড বাউণ্ডাৰী ৱালৰ জৰিয়তে আপুনি বনাব পাৰিব। য'ত চৰকাৰে PMJ আঁচনিৰ জৰিয়তে ঘৰ দিছে সেই ঘৰসমূহ মোক বনাই দিবলৈ আপোনাৰ বহুতে এতিয়া কণ্টেক্ট কৰিছে। তেওঁলোকৰ এই কমল ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীৰ ঘৰ দোকান আৰু বাউণ্ডাৰী ৱালত আছে 30 বছৰলৈকে গেৰেণ্টি। মোৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আপুনি যদি ৰেডিমেড বাউণ্ডাৰী ৱাল মাৰে বা ৰেডিমেড ঘৰ বনায় মই 30 বছৰ ৱাৰেণ্টি দি আপোনাৰ কাম কৰি দিম। তাৰ ফলস্বৰূপে যে নিজে আপোনাৰ বাইচান্স ফাটি যায় বা কিবা কাৰণত যদি ভুলবশতঃ ফাট এটা ওলাইতে মোক আপুনি কণ্টেক্ট কৰক মই আপোনাৰ টোটেলি বনাই। এইটো নহয় যে আপোনাৰ বাউণ্ডাৰী ৱালটোৰ পৰা ডাঙৰ গছ এডাল পৰিলে সেইটো নিশ্চয় আপুনি যদি ইটা দিয়া বাউণ্ডাৰী ৱালটো বনায় সেইটোও ভাঙি যাব বা ডাঙৰ গাড়ী এখনে খুন্দিয়াই দিলে আপোনাৰ ইটা দিয়া বাউণ্ডাৰী বা ঢালাই ৱালটোও ভাঙি যায়। তেনে ফলস্বৰূপে আমাৰ প্লেটৰ আপুনি গছ এজোপা যদি মাজত পৰে ধৰক এখন প্লেট ভাঙি আপোনাৰ নাচটো ফাটি ওলাই যাব পাৰে। আকৌ আপুনি সেইটো তাক আপুনি ৰিপেয়াৰিং কৰি লগাই লওক বা আমাক কণ্টেক্ট কৰিলে বোলে 2খন প্লেট আমি নি লগাই দিলোঁ। বহু উন্নত প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে মজবুতকৈ নিৰ্মাণ কৰি উলিয়ায় বিভিন্ন ডিজাইনৰ ৱাল আৰু খুঁটাসমূহ। টোটেলি আপোনাৰ জালি দিয়া আছে য'ত আপোনাৰ 3ডালকৈ 6mm ৰড আছে আৰু 6ডালকৈ আপোনাৰ মাজে মাজে ৰড পাৰি আপোনাৰ তাৰেদি টোটেলি বন্ধা আছে। আপোনাৰ বহুতৰ দেখিব পাৰে যে আপুনিও হয়তো ভিডিঅ' বনাইছে বহুতৰ দেখিছে বা ইউটিউবত কিন্তু কোনো আপোনাৰ জালি নিদিয়ে আপোনাৰ জাষ্ট এনেই 2ডাল বা 3ডাল পাৰি দিয়ে এনেকুৱাই কাম কৰে। মই ভাবোঁ তেখেতলোকেও ভালকৈ কৰক বা তেখেতে যদি মোক কিবা মোৰ ভুলবিলাক যদি দেখুৱাই দিয়ে ময়ো ধৰ আগবাঢ়িব পাৰিম যে এনেকুৱা ধৰণৰ বনাওক বা মোকো কয় যদি বা তোমাৰ ভুল হৈছে এনেকুৱা বনাওক মই আপোনাৰ আগবাঢ়িবলৈ সক্ষম হ'ম। চাব পাৰে এইটো কেমিকেল আমি কেমিকেল ইউজ কৰোঁ আপোনাৰ প্ৰায় আমি কেমিকেল দিয়ে থাকোঁ কাৰণ কেমিকেলটো দিলে চাব পাৰে আপোনালোকে হেলাই বস্তুটো কম হয় আৰু এটা ষ্টেণ্ড আহে যোনটো আপোনাৰ বাউণ্ডাৰী ৱাল বা খুঁটাত আৰু ইটাত আৰু এই চিমেণ্টখিনি চাব পাৰে মই আপোনাৰ যিমান চিমেণ্ট ইউজ কৰিছোঁ আজিলৈকে ষ্টাৰ চিমেণ্টেই ইউজ কৰিছোঁ। এই আমাৰ বাউণ্ডাৰী ৱালৰ ফ্ৰেমবিলাক প্ৰায় 2 ইঞ্চিকৈ আছে আৰু এইবোৰ ডিজাইন আছে আপোনালোকে মোৰ প্ৰায় বহুত ডিজাইন প্ৰায় 10-12টামান ডিজাইন আছে আপোনাৰ যোনটো ডিজাইনৰ প্লেট লাগে তেনে প্লেটবিলাক মোক আছে আৰু আপোনালোকে ডিজাইন মতে আপোনাৰ কামবিলাক পাব। আৰু এই খুঁটা আপোনাৰ জালি দিয়াৰ কথা কৈছিলে এইবিলাক চাওক এই খুঁটাটো মই বেলেগ ধৰণৰ বনাওঁ তো চাব পাৰে আপোনালোকে এইটো এইচ টাইপৰ বনোৱা হয় যিহেতু 6mm আৰু আপোনাৰ ঘৰৰ খুঁটা বনালে আমি আপোনাৰ 10mm ৰড ইউজ কৰোঁ বা 8mm ইউজ কৰোঁ আমি কিছুমান ক্ষেত্ৰত যে কিছুমানৰ মানুহে কয় মোক এনেকুৱা ধৰণৰ ৰড ইউজ কৰি দিয়া বোলে কামটো ভাল হ'ব যোনে যেনেকুৱা ধৰণৰ বিচাৰে কিন্তু আমাৰ ধৰক এইটো 6mm পাই ইউজ কৰোঁ কিন্তু খুঁটাত আপোনাৰ 8mm বা 10mm আমি ইউজ কৰোঁ 12 ফুটৰ খুঁটাত যোনটো আমি ৰেডিমেড ঘৰ বনাইছোঁ। আৰু এই ৰিংটোৰ কথা কৈছিলোঁ আপোনালোকক এই ৰিংটো চাব পাৰে এইটো বেলেগ ধৰণৰ বনোৱা হয় আপোনালোক বেছি মজবুত কৰে এইটো আপোনাৰ মজবুত কৰে আপোনাৰ বহুতে দেখিছে যে পাৰি দিয়ে এনেকুৱাকৈ তেনেস্থলত এনেকুৱা ৰিং বনাই কামটো কৰিলে ভাল হয়। পকী ইটাও নিৰ্মাণ কৰা হয় তেওঁলোকৰ বহুমূৰত থকা এই কমল ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীটোত। আপোনাৰ ইটাৰ মেচিন যিহেতু মই ভাবিলোঁ যে কিছুমান ব্যক্তিয়ে ভাবে যে মোৰ বাউণ্ডাৰী ৱালটো বহুত ধৰণৰ ভাল বা কিছুমান ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম আহে যে মোৰ ৰেডিমেড নহয় মোক বা ইটাৰে বনাই দিয়া তোমালোকে ইটাৰো আমি বনাই দিবলৈ কোৱা মোক আপোনাক কণ্টেক্ট কৰিলেই হ'ল যে তুমি মোৰ ইটাৰ বাউণ্ডাৰী ৱাল বা ইটাৰ ঘৰ বনাই দিয়া আমি ইটাও আৰু ধৰ কিছুমান বেলেগে এক্সট্ৰাকো কামত লৈ যায় ধৰক তেনেবোৰ কামৰ কাৰণে আমাক কণ্টেক্ট কৰক বা চৰকাৰী প্ৰজেক্টৰ কাৰণেও আমাক কোনোবাই কণ্টেক্ট কৰিব যে আমাৰ ইটা বহুত লাগে বা এনেকুৱা ধৰণৰ বনোৱাই দিয়া আমাৰ অলপ ষ্টেণ্ডলি বনোৱাই দিয়া তেতিয়া আমাক ক'ব পাৰে মই ইটা দুটা কোৱালিটিটো বনাব পাৰে এটা হৈছে একেবাৰে ঢালাই টোটেলি ঢালাই ইটা বনোৱা যাব আৰু এটা আছে নৰ্মেল ইটা য'ত আপোনাৰ ষ্টন ডাছেদি ব্যৱহাৰ কৰি বনোৱা হয় আৰু এটা আপুনি ঢালাই ইটা বুলি ক'লে তাত আপোনাৰ ধৰক 6mm শিলগুটি বালি আৰু চিমেণ্ট মিক্স কৰি আপুনি বনালে সেইটো ইটা আপোনাৰ অলপ বেছি মজবুত হয়। আৰু এটা আপুনি ভাবে যদি আপুনি নৰ্মেলকৈ বনাওঁ বুলি যোনটো আপোনাৰ কেঁচাৰৰ ডাষ্ট আৰু চিমেণ্ট মিক্স কৰি আৰু কেমিকেল মিক্স কৰি আপুনি বনাব পাৰে যোনটো ইটা অলপ সেইটো কম মানে কম হেৰি হয় আৰু তাৰ কোৱালিটিটো ধৰক। উদ্যোগটোৰ জৰিয়তে এতিয়া কমল গড় নামৰ এই যুৱকজনে সংস্থাপন দিছে গাঁৱৰে কেইজনমান যুৱকক। এতিয়া মই কেইবাজনকো মোৰ জৰিয়তে আপোনাৰ সংস্থাপন যিহেতু আগতে মই নিজে সংস্থাপনৰ কাৰণে হাবাথুৰি খাই ফুৰি আছিলোঁ এতিয়া মই আপোনাৰ সংস্থাপন দিব পাৰিছোঁ যিহেতু মোৰ অলপ মনত ভাল লাগে যে
মোৰ জৰিয়তেও যে কাৰোবাৰ ভাল কিবা এটা হৈছে যে তেখেতৰ ঘৰখন চলিছে। আগতে মোৰ নিজে চলিবলৈ হাহাকাৰ হৈছিলে, আজি মোৰ জৰিয়তে 10জন মানুহ আপোনাৰ ভিত্তিত তেখেতলোকে ইণ্ডাষ্ট্ৰীৰ জৰিয়তে চলিব পাৰিছে। আপুনিও যদি তেওঁলোকৰ এই উদ্যোগটোৰ দ্বাৰা কম খৰচতে ৰেডিমেড ঘৰ, দোকান নাইবা বাউণ্ডাৰী ৱাল লগাব বিচাৰে, তেন্তে পহুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা এই কমন ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীৰ সৈতে যোগাযোগ কৰক স্ক্ৰীণত দিয়া নম্বৰত। যদি এই ৰেডিমেড ৱালেদি আপুনি ঘৰ বনাব বিচাৰে, তেতিয়া আচলত আমাৰ ৱাৰিঙৰ পৰা কালাৰিঙলৈকে আপোনাৰ টোটেলি মিস্ত্ৰী আছে। যোগালী পাব, মিস্ত্ৰী পাব। আপোনাৰ সকলো কামৰ কাৰণে যদি আমাক যোগাযোগ কৰে, মোক যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকে য'ৰ পৰাই যোগাযোগ কৰক, আমাৰ আপাৰ আছামৰ পৰা কৰিলেই হ'ল, কাৰণ বিশেষটো বহুত দূৰ হৈ যায়। এইখিনি ওচৰৰ পাজৰৰ কামখিনি যদি মিস্ত্ৰী যোগালী লাগে, অকল ৰেডিমেড বুলিও নহয়, ইটাৰে হওক, সকলো ধৰণৰ মিস্ত্ৰীও পাব, আপোনালোকে কামো পাব। কৰি দিবলৈ যোগাযোগ কৰিব আমাৰ লগত। মোৰ এড্ৰেছটো হৈছে লখিমপুৰ আপোনাৰ পহুমৰা হাই ছেকেণ্ডেৰী স্কুলৰ ফ্ৰণ্টতে আছে, আৰু আপোনালোকে আহিব, মোক যোগাযোগ কৰিব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে। এতিয়া আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল বনাওঁ আৰু ইটা বনাওঁ, আৰু আপোনাৰ এই ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে আমি ঘৰ, বাউণ্ডাৰী ৱাল, লেট্ৰিন, আপোনাৰ ফাৰ্ম হাউচ, আপোনাৰ ধৰক আৰু কিবা কিবি যদি বিশেষকৈ বনাব বিচাৰে, বা গাহৰি ফাৰ্ম এটা হওক বা ছাগলী ফাৰ্ম এটা হওক, যদি পকাৰে বনাব, কম খৰচতে আপোনাৰ হ'ব পাৰে, বেছি দিনো নালাগে। যুৱকজনে এই উদ্যোগটোৰ নাম থলে কমন ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰী। সকলো শ্ৰেণীৰ লোকে বনাব পৰাকৈ বহু কম খৰচতে সম্পূৰ্ণ কৰি তোলে তেওঁলোকৰ উদ্যোগটোত নিৰ্মাণ কৰা এই ৰেডিমেড ঘৰসমূহ। আজিকালি আপোনাৰ বহুত দুখীয়া শ্ৰেণীৰ মানুহৰ য'ত আপোনাৰ পকা ঘৰ এটা বনাবলৈ বহুত আশা কৰে, কিন্তু কম খৰচত 2-3 লাখৰ ভিতৰত আপোনাৰ ঘৰ এটা বনাব পৰা যায় নেকি? তো সম্ভৱ নহয়। যিহেতু এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ জৰিয়তে আপুনি বনাব পাৰিব। য'ত চৰকাৰে PMJ আঁচনিৰ জৰিয়তে ঘৰ দিছে, সেই ঘৰসমূহ মোক বনাই দিবলৈ আপোনাৰ বহুতে এতিয়া কণ্টেক্ট কৰিছে। তেওঁলোকৰ এই কমন ৰেডিমেড বাউণ্ডাৰী ৱাল এণ্ড ব্ৰিক ইণ্ডাষ্ট্ৰীৰ ঘৰ, দোকান আৰু বাউণ্ডাৰী ৱালত আছে 30 বছৰলৈকে গেৰেণ্টি। মোৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আপুনি যদি ৰেডিমেড বাউণ্ডাৰী ৱাল মাৰে বা